নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতী জয়তে। মই ৰঞ্জন চৌধুৰী। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পায়, গোটেই ভাৰতবাসী, বিশেষ ক্ৰীড়াপ্ৰেমী বুলি নহয়, যিকোনো সাধাৰণ ভাৰতবাসীৰো মনত এটা দুখ যে অলিম্পিকত আমাৰ লগত এটা দুৰ্ঘটনা হৈছে। ভিনেশ ফগাটৰ লগত যি ঘটনাটো হ'ল, এই ঘটনাটো গোটেই ভাৰতবৰ্ষ শোকগ্ৰস্ত হৈছে। য'ত আমি গ'ল্ড এটা পাবলৈ আছিলে, তাত এতিয়া চিলভাৰো নিদিয়ে, এনেকুৱা এটা অৱস্থাত পৰিছে। অপৰাধনো কি? অপৰাধ হ'লগৈ তাই ৱেইট 100 গ্ৰাম বৃদ্ধি হৈছিল। ঠিক আছে বাৰু, কোনো কথা নাই, সেইটো এটা ইণ্টাৰনেশ্যনেল নিয়ম হয়। কিন্তু 100 গ্ৰাম গম পাইছে, মাত্ৰ 100 গ্ৰাম ৱেইটক লৈ কণ্ট্ৰভাৰ্চি হৈ আছে। এইটো কোনো ডাঙৰ সমস্যাই নহয়। আমাৰ যোৱা 10 বছৰ আমি দেখিছোঁ, যেতিয়াই ভাৰতবৰ্ষত কিবা আন্দোলন হয়, কা আন্দোলন হওক, ফাৰ্মাৰ্ছ মুভমেণ্ট হওক, যিকোনো আন্দোলন হয়, বা হাতৰাছত যেতিয়া হেৰি হ'লগৈ, কি বুলি কয় এইটো, এটা ছোৱালীক ধৰ্ষণৰ কাণ্ডও হ'ল, চবতে আমাৰ মোদী চৰকাৰে, বিশেষকৈ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, তেওঁলোকে বিচাৰি পায়, এটা কিবা ক'ৰবাত আন্তৰ্জাতিক এটা চক্ৰান্ত আছে বুলি কৈ দিয়ে। সেইটো কা আন্দোলন হওক, যি হওক, একেবাৰে হতৰাছৰ আৰু এতিয়ালৈকেতো জানে হতৰাছৰ যোনটো ঘটনা, নিৰ্যাতন যোনটো হৈছিলে দলিত মহিলাগৰাকীৰ ওপৰত, আৰু যিজন সাংবাদিকে কাভাৰ কৰিবলৈ গৈছিলে, তেখেতেও এতিয়ালৈকে UAPA আইনৰ অধীনত কিন্তু কাৰাবন্দী হৈ আছে। তেখেতক বিভিন্ন অজুহাতত কিন্তু এতিয়ালৈকে মুক্তি দিয়া হোৱা নাই। আৰু আপোনালোকে জানে 2023 ব্ৰিজভূষণ সিং, যি নেকি ৰেছলাৰ যোনটো হেৰি আছে, এছ'চিয়েশ্যন আছে, তেওঁৰ প্ৰেচিডেণ্ট আছিলে, তেওঁৰ ওপৰত মহিলাৰ শাৰীৰিক ছেক্সুৱেল নিৰ্যাতনৰ কথাটো কমপ্লেইন হৈছে। ইভেন পাৰ্লামেণ্ট ষ্ট্ৰীটত, পাৰ্লামেণ্টৰ সন্মুখত আজিৰ খেলুৱৈগৰাকী, তেওঁৰ নেতৃত্বত আৰু বহু খেলুৱৈ প্লাছ ৰাইজ গৈ তাত বিক্ষোভ প্ৰদৰ্শন কৰিছে। তেতিয়া কিন্তু আমাৰ মোদী ডাঙৰীয়া নিমাত একো কোৱা নাই। অপৰাধটো কি? তেওঁলোকৰ অকল ভোট লাগে, ভোটৰ বাহিৰে বেলেগ আৰু কোনো ষ্টৰি নাই। কাৰণ ব্ৰিজভূষণ সিঙক যদি ছাছপেণ্ড কৰা হয়, তেখেতে বহুত ডাঙৰ এটা অপৰাধ কৰিছে, সেইটোক লৈ কোনো আলোচনাই হ'ব নিদিয়ে। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল, তেখেতক ছাছপেণ্ড কৰা নহয়, কোনো ধৰণৰ ডিচিপ্লিনাৰী একশ্যন তেওঁৰ ওপৰত লোৱা হোৱা নাই, অব্যাহতিও দিয়া হোৱা নাই তেখেতৰ ওপৰত। আৰু এই আজি যিগৰাকী ছোৱালী, ভাৰতীয় গৰ্ব, তেওঁ যে আন্তৰ্জাতিক স্তৰত গৈ এনেকুৱা এটা প্ৰদৰ্শন দেখুৱাব, কিন্তু এনেকুৱা ঘটনা যদি আমাৰ লগত কাৰোবাৰ লগত হোৱা হ'লে ইমান সাহসে নাথাকিলে হয় যে আন্তৰ্জাতিক স্তৰত অলিম্পিকত গৈ এনেকুৱা এটা তেওঁ পাৰফৰ্মেঞ্চ দিব। আৰু তেওঁ গ'ল্ড মেডেলৰ কাৰণে কোৱালিফাইড হোৱাৰ কাৰণে আগৰ পৰ্যায়ত যিবিলাক তেওঁৰ ছাকচেছ আছে, যিবিলাক তেওঁ যিকেইটা হেৰিত আমি দেখিছোঁ, মোদী ডাঙৰীয়া কিন্তু একবাৰৰ কাৰণেও তেখেতক কোনো শুভেচ্ছা দিয়া নাই, একবাৰৰ কাৰণে কোনো শুভেচ্ছা দিয়া নাই। কিন্তু যেতিয়াই তেওঁ ডিছকুৱালিফাইড হৈ গ'ল, লগে লগে তেখেতে শোক ব্যক্ত কৰিছে, কিবা কিবি যোনটো ট্ৰেডিশ্যনেলি তেওঁ কৈ থাকে, সেইটো কাৰণে আচলতে অলপ সন্দেহ সৃষ্টি হৈছে। যিবিলাক খেলুৱৈ জগতৰ লগত জড়িত মানুহ আছে, তেওঁলোকে কৈছে যে তাতে আচলতে এটা সন্দেহ সৃষ্টি হৈছে। যেতিয়ালৈকে এচিভমেণ্ট হৈ আছিলে, তেতিয়ালৈকে কোনো একো কৰা নাই, আৰু যেতিয়াই তেওঁ এনেকুৱা ডিছকুৱালিফাইড হ'ল, তেতিয়া ঠিক তেওঁ সজাগ হ'ল। আৰু হিন্দী ফিল্মৰ নিচিনা লাগি আছে আৰু কাৰবাৰটো। আৰু মহিলাৰ কুস্তিৰ যোনটো ৰেছলিঙৰ যোনটো লৰাই, তেওঁৰ যে জীৱনৰ যোনটো সংগ্ৰাম, সেইটো ইমান ইজি নহয় দেই, ইমান ইজি নহয়। আমাৰ এনেকৈ নহয় যে আমাৰ অসমৰ ছোৱালী তাত গৈ হেৰি কৰিছে, কাৰণ অসম নাইকৈও বহুত লিবাৰেল, কিন্তু এইবিলাক তেওঁ যোনটো অঞ্চলৰ পৰা ডাঙৰ হৈছে, তাত অলপ কনজাৰভেটিভ হয়, মহিলাবিলাকক ঘৰৰ পৰা ওলাব নিদিয়ে, বহুত সমস্যা আছে, এটা সামাজিক
সমস্যা আছে, সংকীৰ্ণতা আছে, এতিয়াও আছে। আপোনালোকে আমিৰ খানৰ নিশ্চয় ডাঙ্গল পিকচাৰটো চাইছে, ছোৱালী দুগৰাকী কি ধৰণে ষ্ট্ৰাগল কৰি গৈ সমাজৰ লগত ষ্ট্ৰাগল কৰিছে, অকল তেওঁৰ দেউতাই মৰেল ছাপৰ্টটো দিয়াৰ কাৰণে এনেকুৱা এটা পৰ্যায় পাইছে। আমি স্পৰ্টছৰ ওপৰত তেনেকুৱা এটা পিকচাৰ পাইছিলোঁ। আৰু মই কোনো স্পৰ্টছৰ এক্সপাৰ্ট নহয়, মাত্ৰ জীৱনত মই দুটাহে প্ৰবন্ধ লিখিছিলোঁ। যেতিয়া ডিয়াগো মাৰাডোনা ঢুকাইছিলে তেতিয়া মই লিখিছিলোঁ, আৰু ডিয়াগো মাৰাডোনাৰ লিখোঁতে মই তাত কিন্তু বহুতে আচৰিত খাইছিলে। মই পৰেশ বৰুৱাৰ লগতো এটা কম্পেৰিজন আনিছিলোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াক প্ৰপাৰলি আমাৰ ভাৰত ৰাষ্ট্ৰীয় ইউজ কৰা হ'লে হয়তো আমিও ডিয়াগো মাৰাডোনাৰ নিচিনা একজন প্লেয়াৰ আমি ভাৰতবৰ্ষত পালোঁহে। কাৰণ পৰেশ বৰুৱা ডাঙৰীয়াক মই একদম ওচৰৰ পৰা পাইছোঁ। হি ৱাজ এ ভেৰি গুড ফুটবলাৰ। আৰু লাষ্ট যোনটো আপোনাৰ বিশ্বকাপ গ'ল, ক্ৰিকেটৰে হওক বা ফুটবলৰে হওক, সেইবিলাকৰ ৰেয়াৰ দুই তিনিটামান আৰ্টিকেলে মই লিখিছোঁ, ইমান বেছি লিখা নাই। কিন্তু এই গোটেই কথা বতৰাবিলাক মানে অলপ সন্দেহৰ আৱৰ্তত আহিছে। আপোনালোকে মনত আছেনে, ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ সময়ত খুব চলি আছিলে নহয়, হেৰিত আপোনাৰ টিভিত আমি শুনি আছিলোঁ নহয়, पापा ने वार रुकवा दी। पापा मतलब নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইচাৰাত নাকি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ হৈ গ'ল। বন্ধ নাই হোৱা, সেইটো হ'লগৈ এটা ইণ্টাৰনেশ্যনেল ট্ৰিটি হয়, এইটো যুদ্ধৰ নিয়ম কানুন হয়, এটা স্পেচ দিব লাগে, কৰিডৰ দিব লাগে। সেই কৰিডৰৰ মতে তেতিয়া ভাৰতৰ ষ্টুডেণ্টছবিলাক আহিছিলে, সেইটোৱে কথা, বেলেগ আৰু কোনো একো নাই। আৰু যদি সঁচাকৈ তেওঁ যুদ্ধ ৰখাইছিলে, কিন্তু তেতিয়াহ'লে আজিলৈকে ৰখা নাই কেলে? আৰু যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইমানেই পাৱাৰফুল মানুহ, এই পাৱাৰফুল মানুহজনে কোনো একোডাল কৰিব পৰা নাই কেলে? কাৰণ যোনটো কণ্ট্ৰভাৰ্চি হৈছে, এই কণ্ট্ৰভাৰ্চি এনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চি কিন্তু ইয়াৰ আগতো অলিম্পিকতো হৈছে, নোহোৱা নহয়। অলপ ষ্টাডি কৰি চাব যে তেনেকুৱা এক্সাম্পলো আছে। গতিকে আমি বহুত বেছি বিশ্লেষণলৈ নাযাওঁ, কাৰণ এতিয়াতো চবৰ হাততে মোবাইল আছে, অলপ চেক কৰিলেই আপোনালোকে বহুত বস্তু পাই যাব, অলপ ষ্টাডি কৰিলে পাই যাব। এই ঘটনাবিলাক আছে, কিন্তু যোনটো হ'ল এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। আৰু ইয়াত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে কোনো আন্তৰ্জাতিক চক্ৰান্ত আছে বুলি হোৱা নাই, সেইটো আচৰিত লাগিছে। যেতিয়ালৈকে তেওঁ ওপৰত যোনটো হেৰি ব্ৰিজভূষণ সিঙৰ ওপৰত যোনটো হেৰি আছিলে, মানে অভিযোগ আছিলে, সেইটোক লৈ মনে মনে আছিলে। তেওঁ গ'ল্ড মেডেল হেৰি পোৱাৰ আগলৈকে যোনটো তাৰ ষ্ট্ৰাগল, তেতিয়ালৈকে একো মাত দিয়া নাই। আৰু চবতকৈ আচৰিত কথা, ভাৰতবৰ্ষৰ পাৰ্লামেণ্টত মোৰ হিচাপত চাগে সেইটোৱে প্ৰথম ঘটনা নেকি, মোৰ যিমানটো মনত পৰে দেই। যদি কিবা ভুল হয় আমাৰ কমেণ্ট বক্সত গৈ নিশ্চয় আপোনালোকে কমেণ্টছ কৰিব, যে এই বিষয়টো আজি আমাৰ সংসদত স্থান পাইছে। এই বিষয়টো অপজিশ্যনে কুৱেশ্যন কৰিছে কিবা এটা, যে এইটোক চৰকাৰে হস্তক্ষেপ কৰিব লাগে, এইটোক প্ৰটেষ্ট কৰিব লাগে, ইমিডিয়েট একশ্যন হ'ব লাগে, আৰু যদি নহয় অলিম্পিক আমি বয়কট কৰিব লাগে। আমি যদি চাইনা প্ৰডাক্ট বয়কট কৰিছোঁ, তো অলিম্পিক বয়কট কৰিবলৈ কি ডাঙৰ কথা আছে? 56 ইঞ্চিৰ বুকুৰ প্ৰাইম মিনিষ্টাৰ আমাৰ দেশত আছে, চিন্তা কৰিবলৈ একো নাই নহয়। নন বায়'লজিকেল প্ৰাইম মিনিষ্টাৰ আছে, কিহৰ ভয়? আৰু ইমান ডাঙৰ যে এটা কনস্পিৰেচি বা এনেকুৱা হ'বলৈ গৈ আছে, 100 গ্ৰাম ৱেইট যে বাঢ়িলে, সেইটোক কি আমাৰ নন বায়'লজিকেলে প্ৰাইম মিনিষ্টাৰক কি পৰমাত্মাই মেছেজটো দিয়া নাই নহয়, যে এনেকুৱা এটা হেৰি হৈছে, তাইৰ ৱেইটটো বাঢ়িছে? কাৰণ তেওঁতো চব মেছেজবিলাক আহি থাকেতো, মেছেজটো নিশ্চয় পাইছে, পোৱাৰ পিছতো হয়তো তাত জনোৱা নাই, জনোৱা হ'লে হয়তো আজি দুৰ্দশা নহ'লে হয়। গতিকে ৰাজনীতিৰ জেগাত ঠিকেই আছে, কিন্তু স্পৰ্টছ কালচাৰ সেইবিলাকত কেতিয়াও পলিটিক্সটো আনিব নালাগে। আৰু এইটো বৰ দুৰ্ভাগ্যৰ কথা যে আজি পাৰ্লামেণ্ট গৈ পাইছে, আৰু ৰাজ্যসভাততো সেইটো লৈ ডিছকাছেই কৰিব দিয়া নাই। আপোনালোকে জানে যে একেবাৰে মানে পেয়ালা মানুহ বুলিয়েই কয়, আৰু মানে খুব খাতিৰ চাতিৰ কৰিলে। ধনখড় ৱেষ্ট বেংগলত যে খুব উৎপাত কৰি আছিলে ৰাজ্যপাল ডাঙৰীয়া, বিজেপিৰ স্প'ক্স পাৰ্চন হিচাপে কাম কৰি আছিলে। অৱশ্যে আজিকালিতো চব তেনেকুৱাই হৈ গ'ল, নিৰ্লাজৰ নিচিনা স্প'ক্স পাৰ্চনৰ কাম কৰি থাকে। সেই সময়ত কি কৰিছে নকৰিছে এইবিলাক নিশ্চয় মনত আছে।
তেওঁ ৰাজ্যসভাত এলাউই কৰা নাই সেই বিষয়টোলৈ আলোচনা কৰিব, যাৰ ফলত অপজিশ্যন পাৰ্টি তাৰ পৰা ৱাক আউট কৰিছে। আৰু তাতকৈ ডাঙৰ কথা হ'ল প্ৰশ্ন কৰা হৈছে কিবা যে এনেকুৱা ধৰণৰ ইণ্টাৰফেয়াৰ কৰক, তাৰ কনচাৰ্ণ মিনিষ্টাৰে পাৰ্লামেণ্টত কৈ আছে যে নাই আমি তাৰ কাৰণে যথেষ্ট কৰিছোঁ, অমুক কৰিছোঁ, তমুক কৰিছোঁ, ইমান লাখ, ইমান হাজাৰ, ইমান টকা খৰচ কৰিছোঁ। বা এনেকুৱা এটা ভাও কৰিছে যেন মন্ত্ৰীজন নিজৰ জেপৰ পৰা এই পইচাটো খৰচা কৰিলে নেকি, নাকি ইলেক্ট্ৰল বণ্ডৰ যোগেদি গোটোৱা বিজেপিৰ যোনটো পলিটিকেল ফাণ্ড আছে সেই ফাণ্ডৰ পৰা দিলে, সেইটো নহয়তো। এইটো আমাৰ সাধাৰণ টেক্স পেয়াৰৰ টকা। আৰু বিশ্বৰ বেলেগ যিবিলাক দেশ আছে, আমাৰ চুবুৰীয়া চাইনাকে ধৰোঁ, বাকীবিলাক মই বাদেই দিছোঁ, স্পৰ্টছৰ বাজেট যোনটো আছে তাৰ লগত আমাৰ স্পৰ্টছ বাজেট বহুত পিছ পৰি আছোঁ। গতিকে এই মানে এনেকুৱা এটা মানে ইনহিউমেন কাৰবাৰ, মানে কথাটো এনেকুৱা হ'ল যে মোৰ পৰিয়ালৰ কোনোবাই অসুস্থ হৈছে, হস্পিটেলাইজড হৈ আছে, তেখেতে যুঁজি আছে, আৰু হস্পিটেলত তেখেতক মই লগ কৰিবলৈ গৈ বা কাৰোবাৰ লগত কথা পাতিবলৈ গৈ যদি মই কৈ থাকোঁ নাই মই চিকিৎসাত ইতিমধ্যে ইমান টকা খৰচ কৰিলোঁ, পূৰাপূৰি কেয়াৰ লৈছোঁ, আৰু এই কথাখিনি যদি হেৰিয়ে শুনি থাকে, যিজন পেচেণ্টে যদি শুনি থাকে, তো পেচেণ্টৰ কি অৱস্থা। আৰু জমনি কথাটো হ'ল 100 গ্ৰাম ৱেইট, এইটো বহুত ডাঙৰ এটা কুৱেশ্যন দেই। 100 গ্ৰাম আপোনালোকে ট্ৰাই কৰি চাব, 100 গ্ৰাম ৱেইট কি খালে 100 গ্ৰাম ৱেইট বাঢ়িব পাৰে, আৰু কি নাখালে 100 গ্ৰাম ৱেইট আপুনি কমাই দিব পাৰে 24 ঘণ্টাৰ ভিতৰত। একবাৰ নিজৰ ঘৰত এক্সপেৰিমেণ্ট কৰি চাব, কাৰণ এইটো বৰ টাফ জব, খুবেই টাফ জব। কিন্তু এই গোটেই বস্তুটোক যে এটা বেলেগ দৃষ্টিভংগী দিয়া হৈছে, সেই বস্তুটো কিন্তু ক্ৰীড়াপ্ৰেমী ৰাইজ, সাধাৰণ ৰাইজে ভাল পোৱা নাই। এতিয়া সময় আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰিব লাগে। আৰু ব্ৰিজভূষণ সিং কোন হয়, ব্ৰিজভূষণ সিঙক কিয় অপহৰণ কৰা হোৱা নাই, কিয় তেখেতক ছাছপেণ্ড কৰা হোৱা নাছিলে, কিয় জানেনে? মূল কাৰণটো হ'ল যে পলিটিকেল গেইন। পলিটিকেল গেইনটো কি, যে তেওঁৰ ইনফ্লুৱেঞ্চত প্ৰায় 10টামান ছিট আছিলে ইউ পিত পাৰ্লামেণ্টৰ, সেইটো ডিষ্টাৰ্ব হৈ যাব। কিন্তু ভগৱান ৰামেও কিন্তু লীলা দেখালে, হেৰিক ছাছপেণ্ড কৰা নাই, কিন্তু ৰামজী লীলা দেখালে যে ঠিক আছে, তহঁতে যেতিয়া মহিলাৰ লগত এনেকৈ কৰিছ, ঠিক ইউ পিত কিন্তু ৰিজাল্টটো বেয়া কৰিলে। গতিকে ব্ৰিজভূষণ সিঙক যে সুৰক্ষা দিছিলে সেই সময়ত প্ৰধানমন্ত্ৰীয়ে, সেই সুৰক্ষাৰ কিন্তু ফল তেওঁ আল্টিমেটলি লোকসভা নিৰ্বাচনত পোৱা নাই। আৰু তেওঁলোকৰ বিপৰ্যয় হ'ল উত্তৰ প্ৰদেশত, নহ'লে আজি তেওঁলোক 300 ক্ৰছ কৰিলে হয়। গতিকে আমি এতিয়াও ক্ৰীড়াপ্ৰেমী ৰাইজ আমি বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী হস্তক্ষেপ কৰক আৰু তেওঁৰ 56 ইঞ্চিটো একবাৰ প্ৰমাণ কৰক। গতিকে আজি এই বিষয়টোক আমি ইমানতে সামৰিছোঁ। গতিকে আমাৰ সত্যমতী জয়ন্তী চেনেলক বেছিকৈ ছাবস্ক্ৰাইব কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।